সব ক্ষেত্ৰতে লেডিজ ফাৰ্ষ্ট বুলি কয় তাৰমানে আজি গম পালো খাৱাৰ ক্ষেত্ৰতো লেডিজ ফাৰ্ষ্ট তাৰমানে চামুচেদি মাৰি আছে কিন্তু আমি হাতেদি মাৰিম নে কি সদায় দেখাৱাৰ নিচিনাকৈ আজি আকৌ ঘৰৰ পৰা অন্য এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ এতিয়া মানে আমাৰ বোৱা সেইবিলাক চব শেষে হ'ল বাৰু অলপমান ফুফু যাম বুলি ফেলে কি ভাবছোঁ বহুত দূৰত নহয় অলপমান মহানগৰীত আৰু তাতে আমাৰ ৰিলেটিভৰ মানুহ আছে বাৰু অলপমান মাইণ্ডটো ফ্ৰেছ কৰি ফেলে কি আহোঁ বুলি ফেলে কি ভাবছোঁ ভাবিনে জ্ঞান জ্ঞান নাযায় বাৰু কিন্তু চেণ্ডেলযোৰ একদম উল্টাকৈ পিন্ধছি উল্টা পাল্টা সি জনা হোৱা নাই আৰু মায়ে নাযায় মায়ে পুৰা পথত ব্যস্ত হৈ আছিল আজিৰ পৰা ফিনিছ নহয় না শেষ আৰু কোন যাব এইটোতো ডাউন ডাউন কৰিয়ে থাকে এইটো ডাউন ডাউন কৰি থাকে আমি গোটেইকেইটাই দাম এতিয়া দাম নে না দাম যাম বুলিব হে ও মন তুমি দেউতাক ভাল পোৱা নে গাড়ীত উঠেলিয়ে দেউতাকক চালাইনি মাৰা য'তটো তাৰ বেছি হয় শুনিছে না আৰু বেলেগ টাইমত মাকক চালাইনি মাৰা য'তটো বাঢ়ে তাৰমানে মাক ভাল আকৌ যেতিয়া গাড়ীত উঠাব লগা হয় বা ক'ৰবাত লৈ আহোঁ তেতিয়া দেউতাক ভাল দেখছা ঐ ৰণ স্বাৰ্থপৰ হৈছে নেকি তুমি এই বয়সৰ পৰা পৃথিৱীত যিমান জীৱ বাস কৰি আছে প্ৰত্যেক জীৱয়ে স্বাৰ্থপৰ তাৰে কম বেছি পৰিমাণ থাকে স্বাৰ্থটো জীৱনত থাকিব স্বাৰ্থ নোহোৱাকৈ জীৱন এটা মানে সম্পূৰ্ণ নহয় কিন্তু এনেকুৱা নহয় যে স্বাৰ্থৰ কাৰণে যি টি কৰি দিবি মানে পৰিমাণটো বঢ়াব নালাগে আৰু যি টি কাম কৰি দিব নালাগে স্বাৰ্থৰ কাৰণে সৰু অলপ চলপ মানে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে স্বাৰ্থটো অলপমান প্ৰয়োজন এই ৩টা বজাত আমি গুৱাহাটী যাব ওলছোঁ যাই পাওঁতে কিমান টাইম লাগব ১.৫ ঘণ্টা হেই গুৱাহাটী ১.৫ ঘণ্টা লাগে নেকি আমাৰ সেই আগৰ ৰাস্তা নাই এতিয়া গুৱাহাটী পাওঁতে মোটামুটি ভালকেতো পুৰা টিপটপ ৪০ মিনিট নালগে পিলিয়েকে নামি দিলা এভাবোৰত হে পিলিয়েকে নামি দিলা পিলিয়ে নামি দিলে মানে তাইক লৈ ফেলে কি আমি বহুত বেছি চিন্তা কৰোঁ তাইৰ প্ৰব্লেম নহওক তাই ভালকে পঢ়ক বুলি কিন্তু তাই মানুহটো কেনেকুৱা আমি ক'ৰবাত যাব লাগি ওলাই আহিলি মানে তাইকো লৈ আহিব লাগে সেইটো যুক্তিৰ বস্তু নহয় না মৰম দয়া কৰি ফেলে কি একেবাৰে তাইক ঘূৰাই লৈ ফুৰিলি মানুহ ভাল পাব লগত লৈ ফুৰিলি কিন্তু তাই নিজৰ লাইফটোৰ কাৰণে বেয়া হ'ব না হয়নে নহয় আমাৰ পিপিলা হামু গেল মই ক'ৰবাত লাগি গেলি মানে চাহ খাব লাগি বিচাৰিলি এনেকুৱা ধৰ নৰ্মেল টাইপৰ মানে হোটেলবিলাক বিচাৰোঁ কেক আৰু চাহ টনটনীয়া দেখোন এইফালে আমি চাহ খাব নহ'লে মানুহ টনটনীয়া অ' বাপা কি হৈছে টনটনীয়া দিতা তাতে আকৌ মটৰ পাইছে তুমি খা মই নাখাওঁ মই মটৰ কেতিয়াবা ৰাতিহে খাওঁ সি জানো চলাব পাৰে চাবি দেখিলে পাগলা হয় বতৰটো পুৰা গোমাল কৰি আহিছে বৰষুণে পেলাওৱে নেকি আৰু এইটো সময়ত মানে এই শৰাইঘাটৰ ব্ৰিজৰ এই প্লেচখিনি মজা লাগে গম পাইছা নে নাই হা বৰ ধুনীয়াই মানে ডাইৰেক্ট সূৰ্য ডুবাটো দেখা পাই না বুজি পাইছা নে আৰু নদীবিলাক একচুৱেলি কি কৈছোন ফিমেল আৰু বুজি পাইছা নে কিন্তু আমাৰ ব্ৰহ্মপুত্ৰ নদীটো হ'ল মতা বৰ্মাৰ পুত্ৰ কাৰণে ভগৱান বৰ্মাৰ পুত্ৰ ব্ৰহ্মপুত্ৰ বৰষুণ পেলালে আৰু আমি এতিয়া লখৰা ৰোডেদি যাম চিটিত নোসোমাও মানে অ' বাপা এয়া বৈশিষ্ট্য চাৰিআলি পালো আমি এফালে সোমাই যাম এতিয়া ভিতৰলৈকে ফেলেটতে আছে পেহীহাত আহি কি এইবিলাক বস্তু ঘটিলিয়ে নেকি হে বহুত কষ্ট কৰি ফেলে কি আহিলোঁ পেহীহঁতৰ ঘৰত কিন্তু পেহীহঁতে এতিয়ালৈকে একো খাব দিয়া নাই মোটামুটি কিমানমান সময় হ'ল 2 ঘণ্টামান হ'ল আমি তাতে বাহিৰত খাম এনে ধেমালি কৰি কৈছোঁ বাৰু কিবা চাহ তাহ কিবা খালোঁ এতিয়া আমি ক'ত যাম গড়চুকত লাগি যাম গড়চুকত মোৰ একদম বেষ্ট পাৰ্টনাৰ এটা আছে বহুত দিন আগৰ পৰাই চিনাকি সি সুন্দৰ ৰেষ্টুৰেণ্ট এখন খুলিছে বোলে গড়চুকত তাতে যাম তাতে কিবা কিবি খাম আৰু গড়চুকৰ পুৰা খানাপাৰাৰ ফালৰ পৰা আহিলে লেফ্ট চাইডে নিতুলৰ পুৰা ৰেষ্টুৰেণ্ট পুৰা অলৰেডি ৰেডি আৰু ব্ৰিজৰ ওচৰতে সুন্দৰ প্লেচ আছে ইয়াতে গাড়ীখন ৰাখি দিলোঁ আমাৰ ৰণহঁত তাতে আছে আৰু এইখনে হৈছে ৰেষ্টুৰেণ্ট ম'ম' ৰাণী ৰেষ্টুৰেণ্ট
এই দোকান অপেনিং কৰছা ভাই কিবা খুৱাবি বুলি পেলাই মই মঙল লৈ পেলাম তুমিয়ে মোৰ মেইন মই মেইন নেকি আৰু এটা কথা কওঁ নিতুলে বহুত কষ্ট কৰি পেলাই কি আজি গুৱাহাটীত ইমানখিনি ভাল কিবা এটা কৰিছে আৰু আমাৰ বিশেষকৈ দৰঙৰখিনিতো আহিবই লাগিব আৰু সকলোকে কৈছোঁ আইভি পূৰা ব্ৰিজৰ তলতে চব পাব তন্দুৰী চিকেন পাব নান চান পাব এটা ক'তো নাই এইবিলাক নান চান তন্দুৰী চিকেন ক'তো নাই ইয়াতে পাব আহিলেই হ'ল এখন ব্ৰিজ এখন দোকান আছে দাস এতিয়া কি হ'ব ভাই নান হ'ব হা নান প্ৰথম হিচাপত মই তাৰমানে চাইছোঁ কাষ্টমাৰৰ কিন্তু ভিৰ পূৰা কাষ্টমাৰ আহি আছে হয়নে কালিৰ পৰা পূৰা ধামাকা আৰু আজি অপেন বুলি পেলাই কি আৰু ইমান এটা হেৰি নহয় ৰেষ্টুৰেণ্ট অপেনিং কৰা বুলি পেলাই মইতো সকুৱাইয়ে মই খাবলৈকে আহিছোঁহে আৰু এহেঁতটো পূৰা বহি লৈছে গোটেইবিলাক এয়া পূৰা পাৰ্টনাৰ নিতুলৰ পাৰ্টনাৰ বহি আছে নিতুলৰ ৱাইফ বহি আছে টিকলি বহি আছে আৰু এইফালে গোটেই লগৰ নহয়নে চবৰে ঘৰ কি দৰঙতে নেকি চব দৰং পূৰা মানে মেইনলি আমাৰ অসমীয়া ল'ৰা এটাই কিবা এটা কাম কৰিছে মানে ছাপোৰ্ট কৰিবৰ কাৰণে আহিছে চবটো ইয়াতে গুৱাহাটীতে থাকা এই বঢ়িয়া মেইনলি এতিয়া কিবা খাব দিছিলে নাই নিতুলে দিব চাহ দিছে সি নাই বুলি কৈছে সি তাৰমানে ভাত খাব লাগিব সি মাংস ভাত তাৰপিছত আজি মানে ফ্ৰাইড ৰাইচ খাব লাগিব সি চিকেন চাওমিন খাব লাগিব তাৰপিছতহে সি ক'ব বোলে মই সম্পূৰ্ণ হৈছোঁ চাহ খাব দিছে চাহটোত মানে গুৰুত্ব নাই আৰু এওঁ পূৰা বহি লৈছে তুমি কি মেনেজাৰৰ পোষ্টত দিছে নেকি নিতুলে পইচা হিচাপ কৰিব দিছে নেকি ভালকৈ হিচাপ কৰিবি কিন্তু আকৌ নহ'লে লাংটা হওঁতে বেছি দিন নালাগে বঢ়িয়া বঢ়িয়া থেংক ইউ এয়া নিতুলৰ গোটেই ষ্টাফক চিনাকি কৰি দিব এতিয়া পূৰা এহেঁত লাগি আছে কাম ওলাই যাক কিবা হৈ যাক নেকি কামে পূৰা কামত লাগি আছে এহেঁতে পূৰা ৰেডি কৰি আছে আজি খানাটো হ'ব আমাৰ ভাতকে খাম নেকি আৰু এয়া ভাই আকৌ ঘৰৰে হয় নিতুলৰে হয়নে গোটেইবিলাক ঘৰৰে আৰু ৰণৰ লগত লগ হোৱা নাই ৰণ আৰু ই একে দুয়োটাই লাজুকা মানে ঘৰৰ মানুহৰ লগত লাজ নাই বাহিৰা মানুহ দেখা পালে লাজ নিতুলৰ আজিয়ে ঘামলছি আৰু আছে এনে চব ক্ষেত্ৰতে লেডিজ ফাৰ্ষ্ট বুলি কয় তাৰমানে আজি গম পালোঁ খোৱাৰ ক্ষেত্ৰতো লেডিজ ফাৰ্ষ্ট তাৰমানে চামুচেদি মাৰি আছে কিন্তু আমি হাতেদি মাৰিম নে কি হাতেদি খোৱাৰ নিচিনা জুতি নাই চামুচত আমি আম্বানী নহয় গাঁৱৰ মানুহে হাতেদিয়ে চলি যাব চাফা কৰি দিছোঁ এই ভাই মুঠতে ৰাতি চব মানে নিজৰ নিজৰ কৰ্ম এৰি পেলাই কি সিটোলক ছাপোৰ্ট কৰিব লাগে গোটেই লগ বন্ধুবিলাক চব আহি গৈছে আৰু গোটেইবিলাক আমাৰ তাৰেতো বঢ়িয়া চব আহি থাকিবই বাৰু আৰু ময়ো আহি থাকিম ইয়াৰ মুঠতে বিজনেছটো ভাল হওক নে কি আমি বেলেগ একো নাই নিজৰ মানুহ কিবা এটা কৰিব লাগে ভাল আৰু চব আহিব লাগে আৰু এড্ৰেছটো দিয়েই আছে বাৰু এয়া গড়চুকৰ ব্ৰিজৰ তলতে ধামাকা খাই আহিছোঁৱে ভাই আকৌ এইফালে উটিয়ে এইবিলাক কি এইবিলাক হে গাহৰি বইলা চব ৰেডি মানে ৰাতিৰ পৰা খিস্তি বাঢ়ি খালোঁ এতিয়া আৰু যাব লাগিব ঘৰত দেখি আৰু এয়া মাইনাই ইউটিউবৰ চেনেল খুলিব বোলে কালিৰ পৰা আহি কেৱল গাড়ীৰ প্ৰেমত পৰছে শুই উঠি যাবা খবৰ পাওঁ নাই এতিয়া মোক দেৰি কৰি মাৰছি ৰনে অ' ৰণ যাবিনে অ' ৰণ নাযা ৰণ অ' নাযা যৌ আমি যাওঁ এইয়া দাদাৰ এইবিলাক পুৰণা সৰু দিনৰ গাড়ী তোমাক দিছি দেখছা দাদা একখানো ভাঙি পেলাও নাই একে সৰুতে কিনিছিল ট্ৰেক্টৰ নহয় তেলৰ গাড়ী এখন যাওঁ হ'ল গাড়ী ঘটিলি যৌ এতিয়া মোৰ পইচাকেইটা বাছিল গাড়ী কিনি দিয়া আমি যাওঁ কিন্তু নাযাওঁ তুমি তাৰ একদম যাব মন নাই ইমান যে গাড়ী পগলা হ'ল চলতো পুৰা গাড়ী পগলা হৈছে আপত্তি যাও বুলি কো আজুন যাও ও ককা যাও আমার তাত যাবা বুলি বাই বাই দি আমি যাও বুলি কো আমার ঘৰত যাবা বুলি কো
ঘৰত যাবা এই শৰাইঘাটৰ ব্ৰিজত বহুত দিন জামত ফাঁচা নাই আজি জামত ফাঁচিলোৱা কাৰণ কি হৈছে সেইখন ব্ৰিজ কিবা ৰিপেয়াৰিং কৰি আছে কিজানি সেইকাৰণে গোটেই সেইটো চাইডৰ গাড়ী এখন ব্ৰিজেদি কৰি দিছে একেলাই বহুত জ্বালা ঠুকি ঠুকি যাই আছোঁ মোটামুটি আধা ঘণ্টাৰো বেছি লাগিল ব্ৰিজ পাৰ হওঁতে টোল গেটত ৰ'লো একদম গোটেই দাদাহঁতৰ ঘৰ ইয়াতে গোটেইকেইটাকে লগ পালোঁ কি নাছিল মোৰ নহয় নহয় কি নাছিল পইচা নাছিল দেখিছানে মানুহবিলাক কিছুমান ভাল থাকে কিমান ভাল থাকে মানে কি ফাৰ্ষ্ট ট্ৰেকত পইচা নাছিল মোৰ তাৰপিছত পইচাটো ভৰাব বোলো অলপ ৰখাই দিলা যে ভৰাব নালাগে যা বুলি কৈ পেলাই আহিবা দিছে মানে ভিডিঅ'বিলাক চাই থাকে মেইনলি ইয়ে কিয়া ভিডিঅ' কা কামাল নেকি কামাল মানে ইমান ধুনীয়াকৈ মানে হেল্প কৰিছে আৰু কিবা এটা ভাল পায় এনেই মানুহক কোনো হেল্প নকৰে আজিৰ যুগত কিবা এটা ভাল পায় সেইকাৰণে হেল্প কৰিছে থেংক ইউ ছ' মাছ গোটেইকেইটাকে ভগৱানৰ ওপৰত কথা এটা কওঁ মানে কোৱা নাযায় বহুতে মানে অলপমান মানে ফিট মাৰৰ নিচিনা বুলি পেলাই কয় কিন্তু সেইটো নহয় একচুৱেলি সঁচা কথা এটা কওঁ মই আজিকলৈকে কাৰোৰ একো মানে অপকাৰ কৰি পাওঁ নাই বেয়া কৰি পাওঁ নাই সেইকাৰণে হয়তো ইমানখিনি মৰম ৰাইজৰ পৰা পাইছোঁ আৰু আহি উঠি ঘৌ পালা আমাৰ ৰঞ্চনা হাই পালা আৰু মাকৰ মাথাটো নষ্ট হৈলা কি নষ্ট হৈলা হে কৈছোঁ ঘূৰি ঘূৰি আহি ঘৰখন পালি মাথাটো নষ্ট হয় আমাৰ নো ঘৰখন পালি ভালহে লাগে ইমান সুন্দৰ জন্মভূমি বুলি পেলাই কি বুলবান নাই তোমাৰো বেয়া লাগিছে আহা আহা উমেনি ধৰা হাঁহটো আনিছে তোক কিয়া কি হৈছে হে বিল্ডিঙৰ ওপৰত থাকি থাকি আহি লগে লগে ধৰ মনটো বেয়া লাগে এনে কি থাকিলে আশা বাদ দি শুনিছে আমাৰ নিচিনা ৰণ কি হৈছে এইটো কোনে নামাতা মানুহ দেখোন এইটো মোৰ লাইফটো আধালৈনি বাকী নোহোৱা হৈছে এয়া ট্ৰেক্টৰৰ শব্দ শুনি পেলাই কি পথাৰত কামুৰি আছে বাবুই একে গুৱাহাটীৰ পৰা আহি পাই উঠি পেলাই একে পথাৰৰ মাজেৰে ৰ'দত আনিব লগা হৈছে কিয় জ্বালাবে বাপা কিয় এনেকৈ থাক ভাই মোক হে যাওঁ ট্ৰেক্টৰ নাই আৰু যিগিলাকে বিয়া পাতা নাই মা কচম কৈছোঁ বিয়া পাতকৈ নাপাতবি জ্বালা এনেকৈ চলি মৰমো লাগে কান্দিও থাকে ভালো লাগে কি কৰিম সিও পাই গৈছে মই এয়া ট্ৰেক্টৰ এখন মই তোমাৰ সৰু ট্ৰেক্টৰ এখন কিনি দিয়া নাছিলোঁ বেয়া ৱে পানী পানী নাযাওঁ ইমান হেৰি হোৱা নাই ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সেইটো ক'ব লগা হৈছে আকৌ নতুনকৈ মানে কাৰণ বহুত দিন হ'ল আপোনালোকে ভিডিঅ'বিলাক চাব বন্ধ কৰি দিছা প্লিজ চাবি যদি উৎসাহ দে ভাল ভিডিঅ' আকৌ দি থাকিম